বগৰীহাটী বুলি কোৱাৰ লগে লগে বাটচৰ মোৰ মামাহঁতৰ গাঁও আৰু নলবাৰী বিখ্যাত অসম বিখ্যাত পুলক শৰ্মা মোৰ মামা হয় আৰু সেইখন নিজৰ মামাহঁতৰ গাঁৱত আহিব লাগিলে সদায় ভালে লাগে চবৰে আৰু বিশেষকৈ বগৰীহাটীৰ যিটো পৰিৱেশ দেখিলোঁ পূজাৰ পৰিৱেশটো মানুহখিনি যিটো উৎসাহ সঁচাই আচৰিত হৈছোঁ আৰু এনেকুৱাহে পূজাবিলাক সঁচাই এনেকুৱা হ'ব লাগে আচলতে যিটো ধৰ্মৰ প্ৰতি যিটো মানে বিশ্বাস আস্থা আৰু যিটো হাৰত মানুহখিনি ওলাই আহিছে আৰু বগৰীহাটীবাসী লগতে আপোনালোকক চবকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মায়ে যাতে সকলোকে শক্তি দিয়ে আৰু আকৌ যাতে চবৰে যাতে ভাল হয় হয় মোৰ এইটো মানে আচলতে মায়ে মাতি আনিছে মাক হয়তো কৈছে মায়ে হয়তো কমিটিক কৈছে যে এইবাৰ অভিজিৎ শৰ্মাক মাত মই ভাগ্যৱান আচলতে মোৰ নিচিনা ভাগ্যৱান আজিৰ দিনটোত থাকে কোনো নহয় যে বগৰীহাটীৰ মন্দিৰৰ দুৱাৰ উন্মোচন কৰিব পাইছোঁ মই কমিটিক ধন্যবাদ জনাইছোঁ যে মোৰ নিচিনা এজন নগণ্য মানুহ এজনক যে বাছি আনিছে এইখিনি কৰিবলৈ মাৰ ওচৰতো মাৰ আশীৰ্বাদ পালোঁ আজি সেইখিনি বহুত আৰু এইখন পূজাই সকলোকে যাতে মংগল কামনা কৰিলে সকলোৰে আৰু প্ৰত্যেক বছৰে যাতে ইয়াত ডাঙৰ হৈ ধুমধামেৰে যাতে পূজাখন উদযাপন কৰিব পাৰে সেইটো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ বগৰীহাটীবাসী পূজা কমিটি সকলোৰে যাতে স্বাস্থ্য ভালে থাকে সকলোৰে যাতে হয় মংগল কামনা কৰিব ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম